দেৰগাঁৱৰ গৌৰৱ চৌমানীৰ বাসগৃহত উপস্থিত বীৰ লাচিত সেনা কৃষক মুক্তি ছাত্ৰ মুক্তিৰ দল। গৌৰৱ চৌমানীৰ বাসগৃহ ঘেৰাও কৰাৰ উদ্দেশ্যেৰে গৈছিল যদিও গৌৰৱ চৌমানীৰ পৰিয়ালৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ বাবে সৌজন্যমূলকভাৱে কথা পাতিলে পৰিয়ালৰ সৈতে। অনাগত দিনত এনে ভুল নকৰিবলৈ সকীয়ালে দলটোৱে কেৱল গোচৰ উঠাই ললেই নহব, দেৰগাঁৱত ৰাজহুৱা সভা পাতি ক্ষমা খুজিব লাগিব গৌৰৱ চৌমানীয়ে। এই কথা গৌৰৱ চৌমানীৰ পৰিয়ালক জনালে দলটোৱে। গৌৰৱ চৌমানীৰ বাসগৃহত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। প্ৰথম অৱস্থাত সংগঠনৰ লোকসকলক আৰক্ষীয়ে প্ৰৱেশত বাধা দিয়াৰ চেষ্টা চলাইছিল। ৭২ ঘণ্টাৰ ভিতৰত ৰাজহুৱা ক্ষমা নুখুজিলে দেৰগাঁৱত হ'ব আন্দোলন। দেৰগাঁৱৰ পৰা কুবুত বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। যোৱাকালি আমি সকলোৱে গম পাওঁ বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াৰ ওপৰত তেখেতে এখন এজাহাৰ দাখিল কৰিছিলে আৰু ইতিমধ্যে আমি ধন্যবাদো জনাইছো যে তেখেতে বৰ্তমান সময়ত কিহৰ কাৰণে আমি আলফা স্বাধীনকো ইতিমধ্যে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আপোনালোকৰ মাধ্যমৰ জৰিয়তে। তেখেতৰ ভয়ত হয়তো চুমানীয়ে এই কেছখন উঠাই লৈছে। আৰু দ্বিতীয় কথাটো হৈ গ'ল, আমি ইয়াত তেখেতৰ ঘৰ ঘেৰাও কৰিম বুলি ভাবিছিলো, কিন্তু বৰ্তমান সময়ত তেখেতৰ ঘৰত কোনোবা ঢুকাইছে। তো অসমীয়া মানুহৰ যি সংস্কাৰ, যিটো আমাৰ কালচাৰ, যিখিনি আমাক উপৰিপুৰুষে শিকাই থৈ গ'ল, সেই হিচাপত তেখেতৰ ঘৰত বৰতীয়া দিম বুলি ভাবিছিলো, কিন্তু এতিয়ালৈকে তেখেতৰ যিটো সৎকাৰ হোৱা নাই। তো আমি খবৰ ললো, খুৰাকৰ লগত কথা পাতিলো, আৰু এটা কথা স্পষ্টকে আপোনালোকৰ আগত আপোনালোকৰ মাধ্যমত মই ক'ব বিচাৰিছো, যুগ যুগ ধৰি আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী এক ঐক্যবদ্ধভাৱে গোলাঘাটত আমি আছো, আগন্তুক দিনতো আমি থাকিব লাগিব। কিন্তু কিছুমান কুলাংগাৰ আছে, কিছুমান ধনিক গোষ্ঠী আছে, যিসকলে অসমীয়া বা মাৰোৱাৰী যিকোনো এটা মাজত এটা বিভেদ আনিবলৈ চেষ্টা কৰে। সেই কুলাংগাৰ খিনিক তেখেতসকলে নিজে চিনাক্ত কৰক, চিনাক্ত কৰি সামাজিক জীৱনৰ পৰা তেখেতসকলক বাহিৰ কৰি দিয়ক। এই কথাটো অতি দুৰ্ভাগ্যজনক আৰু অতি উদ্বেগজনক। আজি পুৱাৰ পৰা এই ভাতৃ সংগঠন, ছাত্ৰ সংগঠন সকলোখিনি ইয়াত উপস্থিত হৈছে। আমি লজ্জিত হৈছো দেৰগাঁৱীয়া হিচাপে। আজি যুগ যুগ ধৰি সাতাম পুৰুষীয়া যিটো আমাৰ সম্বন্ধ, সেই সম্বন্ধনে ক'ৰবাত ব্যাঘাত হৈছে। আমি তেওঁলোকক এই স্থানৰ পৰা আমি সকীয়াই দিব খুজিছো। সকলো অনা অসমীয়া ব্যৱসায়ীক আমি এই স্থানৰ পৰা সকীয়াই দিব খুজিছো। মোৰ দৈন্যতাৰ কাৰণে, মোৰ অভাৱৰ কাৰণে মই তোমাৰ দোকানত মাল জুকিব পাৰো, কিন্তু তুমি মোক ভাল ব্যৱহাৰ কৰিব লাগিব, হয়নে? মই কিবা কাৰণত কাৰোবাৰ দোকানত দাৰু মাৰিব পাৰো, মই দাৰুৱালা হ'ব পাৰো, কিন্তু মই আত্মসন্মানক ৰক্ষা কৰি মানুহ কথা ক'ব লাগিব। আমি এই কথা তেওঁলোকক আজি এই স্থানৰ পৰা সকীয়াই দিছো, আৰু তেওঁলোকক সকীয়াই দিছো। তেওঁলোকে এই স্থানত ব্যৱসায় কৰিব যদি কৈছে, আমাৰ যিটো নীতি, আমাৰ যিটো আদৰ্শ, অসমীয়া জাতিৰ যিটো স্বাভিমান, এই স্বাভিমান সদায় অটুট ৰাখি আমি কাম কৰি যাম। আৰু আমাৰ তেওঁলোকে যদি এই ক্ষেত্ৰত অকমানো যদি তেওঁলোকে কিবা কাৰণত আমাৰ থলগিৰিৰ ওপৰত যদি অকমান কিবা অত্যাচাৰ কৰিব খোজে, আমি কিন্তু শান্তিৰে বহি নাথাকিম। ইয়াৰ অৰ্থ এইটো নহয় সিংহটো শুইছে, জিৰাইছে, সিংহ খোৱা নাই। আমি মনে মনে আছো, ইয়াৰ অৰ্থ এইটো নহয় যে আমি শুইছো, নহয়, সিংহ জিৰাইছে। সিংহ যেতিয়া সাৰ পাব, তেতিয়া কিন্তু কাকো শুনাই নেৰিব। আমি এই স্থানৰ পৰা সেইকাৰণে অনুৰোধ জনাইছো, আমি যেনেকে আছো তেনেকে থাকা। আৰু ইয়াৰ জৰিয়তে আমি গৌৰৱ চৌমানীক আমি জনাব বিচাৰিছো, অনুৰোধ নহয়, গৌৰৱ চৌমানীক মই কৈছো যে ৭২ ঘণ্টাৰ ভিতৰত তেওঁ আজি ইয়াত উপস্থিত থকা সকলো ছচিয়েল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া সকলোৰে আগত আমি মাফ খুজিব লাগিব যে মই অসমীয়াৰ বিৰুদ্ধে কথা কোৱাৰ কাৰণে, অসমীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ কাৰণে মই আজি মোৰ দুখ স্বীকাৰ কৰি আপোনালোকৰ ওচৰত মাফ খুজিলো। আৰু ভৱিষ্যতে এনে কাৰ্য কৰিবলৈ আমি কেতিয়াও আগবাঢ়ি নাযাওঁ। এই আমাৰ বক্তব্য, আৰু এই বক্তব্য সকলোৱে কামনা কৰিছো। এজন স্বাভিমানী অসমীয়া হিচাপে, থলগিৰি হিচাপে মোৰ ৰাজত্ব সদায় থাকিব লাগিব, আৰু থাকি যাব। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেয়িং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে, লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেয়িং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে।
ইয়াক 24 ঘণ্টাৰ ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছিনপো, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।